বেলতলা অভিমুখে জয় মা কামাখ্যা। পৰাগে আজিলৈকে গুৱাহাটীত যিমান মানুহক গাড়ী শিকাইছে চবকে কিন্তু পাৰফেক্ট বনাই দিছে। আৰু এতিয়া চাওক 10টা বজাৰ সময় যিটো গুৱাহাটীৰ ৰাজপথত কিমান ট্ৰেফিক আৰু কেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হয় ৰাস্তাৰ, সেইটো মই বুজাই ক'ব নালাগে। আৰু এতিয়া মহিন্দ্ৰা স্কৰপিঅ' চলাবলৈ শিকাই আছোঁ এই বাইদেউক আজি মাত্ৰ 2 দিন হৈছে, 2 নম্বৰৰ দিন। এয়া আমি এতিয়া ৰুক্মিণী গাঁৱৰ যিটো বেলতলা লাষ্ট গেটৰ ৰাস্তা, সেই ৰাস্তাত আমি গাড়ী চলাই আছোঁ। লগৰ বান্ধৱীজনীক তেওঁৰ ছেক্ৰেটাৰীত অফিচত আমি নমাই থৈ আহিছোঁ আচলতে। আৰু এটা কথা ক'বলৈ পালে এইকণত ভাল পাম, জানিবলৈ পালে ভাল পাম যে মই আজিলৈকে যিমান মানুহক গাড়ী শিকাইছোঁ, এই সকলোবিলাক মানুহ মোৰ ফেচবুক পেজত নাথাকিলেও যিসকল আছে তেওঁলোকে এই সত্যৰ প্ৰমাণ কৰিবৰ কাৰণে যিসকলক মই আগতে গাড়ী শিকাইছোঁ সেইসকলৰ পৰা যদি কমেণ্ট ছেকশ্যনত এটা কমেণ্ট পাওঁ তেওঁলোকৰ, তেতিয়াহ'লে খুবেই আনন্দিত হ'ম। আৰু এয়া আমি এতিয়া চলাই আছোঁ ক'ত, এইটো লাষ্ট গেট আৰু বেলতলাৰ মাজৰ যিটো আমি এতিয়া ছাৰ্ভে পাইছোঁ। বাইদেৱে এইখন মহিন্দ্ৰা স্কৰপিঅ' চলাই আছে। 2 বা 3 দিন শিকাম, তাৰপিছত মই এৰি দিম। এয়াই আমাৰ নমুনা। এই নমুনাটো অকণমান দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ।